এতিয়া আমি গৈ আছো ক'লৈ গৈ আছো ভিতৰলৈ সোমাই গৈ আছো মেইন গেট এখন এই ভিৰ দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ প্ৰাক্তন পদাধিকাৰ গীতাম্বৰদেৱ গোস্বামী সুবৰ্ণী তোৰণ এইফালৰ পৰা এতিয়া সোমাই গৈছোঁ প্ৰথম পুৰণখন পাইছোঁ এতিয়া মানে মোবাইল চাৰ্জ দিব লাগে মোবাইলটো মেইন চাৰ্জ দিয়া সেইকাৰণে মোবাইল চাৰ্জ দিবলৈ আহিলোঁ আৰু আপোনাৰ শিবিৰ চিবুবোৰ চাই পেলাই ভাল লাগিছে ন আৰু এই দেখিছে নহয় এই ইমান ৰাতিও ভক্তসকলৰ সমাগম এইফালে কৃষ্ণ কৃষ্ণ চিনি নাপাম পাছত দেখিলো আপুনি কৈছিলে মৰিগাঁও মানুহ ঢেৰ মৰিছিলে চাগে সেইকাৰণে মৰিগাঁও বুলি দিলে নেকি নাজানো কিন্তু মোবাইল চাৰ্জ দিবলৈ ৰৈ আছে মানে মোবাইল পুৰা ৰিল চিজ বনাব লাগিব এই বাপজন এতিয়া 2 বাজিবৰে হ'ল ইমান ৰাতিখন ঘূৰি ফুৰিছে হোৱা নাই কিয় হোৱা নাই আপুনি আমি আহি পালোঁ অলপ দেৰিকৈ হয় আমি আহিছোঁ ধেমাজি জিলাৰ পৰা ধেমাজি আহি পোৱা দেৰি হ'ল হয় যিহেতু আমি শিবিৰ বিচাৰোঁতেও সময় লাগিলে আৰু শিবিৰ বিচাৰি পালোঁগৈ কিন্তু শিবিৰত আমি খালী নাপালোঁ সেয়েহে আমি বেলেগ এটা শিবিৰত এতিয়া বৰ্তমান বাকীসকলক থৈ আমি অকণমান ঘূৰিছোঁ সেয়া আৰু ঢেৰ কিবা কিবি আছে মাছ চাছ আগফালৰ পৰা চাওক ধুনীয়াকৈ এইফালে আৰু এই ৰাতিপুৱা এতিয়া 3:30 বাজিলেগৈ গম পাইছেনে এওঁ এতিয়া শুই আছিলে নে উঠিলে বাপজন কৃষ্ণ আপুনি কোন জিলা হৈছে তেজপুৰ জিলা উঠিলে মানে মই এতিয়ালৈকে হোৱাই নাই হোমগৈহে এতিয়া আমি কেইবাটাও ঘূৰিলোগৈ এতিয়া ঘূৰি মেলি বৰ ভাল লাগিছে এইবোৰ দিছে নহয় আপোনালোকে যে পঢ়িছিলে লেমৰ পোহৰত চাকিৰ পোহৰত সেই লেমটো এতিয়া পাহৰিব নোৱাৰে নহয় ঘপককৈ হয় নাই সেইকাৰণে লেম আছে সেইফালে আছে আপোনালোকৰ মানে ইয়াত থকা মজাটোৱে বেলেগ ৰাতি এইফালে চাওক মই সোমাই নাযাওঁ পৰা দূৰৰ পৰা চাওক এইফালে জুম কৰি দিছোঁ এয়া মানে ঢালাই দি থোৱা আছে ইয়াত উঠিব পাৰিব আপোনালোকে ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে মই যোৰহাটৰ মহ বন্ধা এৰালতলি পথাৰ পাই গ'লোহি আপোনালোকে চাওক আৰু এই দাদাকেইজনে এতিয়া মোক নমাই থৈ যাবগৈ সিহঁতক গৈছে গুৱাহাটী যাওক ঠিক আছে থেংক ইউ আজি আপোনালোকে ভিডিঅ'টো চাবলৈ খুবেই ভাল পাব কিয়নো আজি ৰাতিৰ ভিউটো চাওক দিনৰ ভিডিঅ' হয়তো আপোনালোকে বহুত চালে কিন্তু ৰাতিৰ ভিডিঅ' চোৱা নাই শিবিৰত ভক্তসকলে কেনেধৰণে ভক্তসকল আছে আজি ভিডিঅ'টোৰ পৰা জানিব পাৰিব একদম পূৰা ফাটাফাটি ভিডিঅ' মানে দেই ৰাতি প্ৰায় 12 বাজিব এতিয়া এইখানে ধৰি লৈছোঁ হাতত এইফালে কি লিখা আছে ন' পাৰ্কিং ইয়াত গাড়ী বাইক ৰখোৱা নিষেধ আৰু এই দেখিছে নহয় এই ইমান ৰাতিও ভক্তসকলৰ সমাগম এইফালে আছে প্ৰৱেশদ্বাৰ কৃষ্ণ কৃষ্ণ গৈ আছো ভিতৰলৈ সোমাই গৈ আছো মেইন গেট এখন এই ভিৰ দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ প্ৰাক্তন পদাধিকাৰ গীতাম্বৰদেৱ গোস্বামী সুবৰ্ণী তোৰণ এইফালৰ পৰা এতিয়া সোমাই গৈছোঁ প্ৰথম পুৰণখন পাইছোঁ এইখন গাড়ী ইয়াততো গাড়ী কৃষ্ণ এইখন দেখিছে যে ড্ৰোনখন উৰি আছে মানে উঠি আছোঁ আৰু আমি লাহে লাহে এইপিনে নাটঘৰ আছে এই ভিৰ দেখিছে ৰাতিয়ে ইমান ভিৰ হৈছে আৰু দিনততো আহিব পাৰোঁ সমস্তজনক আদৰণি ক'লৈ যাম প্ৰথম শিবিৰলৈ যাম নাই গৈ আছোঁ আৰু মানে সোমাই গৈ আছোঁ কিমান ভিতৰলৈকে সোমাব পাৰোঁ কিমান ডাঙৰ এৰিয়াটো গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু এইফালে এপিনে মন কৰিছে নহয় আপোনালোকে মানে মাইক লগাই থোৱা আছে যে কেনেবাকৈ যদি বাপসকল হেৰাই যায় ইয়াতে বিচা কুচা হয় আৰু মাইকত চিঞৰি দিয়া আহি পিনে লৈ যায়হি এই বাপজন এতিয়া 2 বাজিবৰে হ'ল ইমান ৰাতিখন ঘূৰি ফুৰিছে হোৱা নাই কিয় হোৱা নাই আপুনি আমি আহি পালোঁ অলপ দেৰিকৈ হয় আমি আহিছোঁ ধেমাজি জিলাৰ পৰা ধেমাজি আহি পোৱা দেৰি হ'ল হয় আমি কালিলৈ 4 বজাত ইয়াৰ পৰা ঘৰলৈ ঘূৰিব হয় সাগৰ ভ্ৰমণ আমি কৰাৰ পাছত হয় সিদ্ধ প্ৰসাদ লৈ মূল মিটিঙত অলপ সময় বহি তাৰপিছত আমি ঘৰলৈ হয় ধন্যবাদ জনাইছোঁ ওপৰলৈকে গৈ আছোঁ জল্দি সোমাই মানে এইফালে দেখিছে ইয়াত আছে বিশেষ প্ৰতিনিধি শিবিৰ প্ৰাক্তন পদাধিকাৰ ডিম্বেশ্বৰ নেওগ সুবৰ্ণী তোৰণ তাৰপিছত আদৰণি
প্ৰণিপাত এইখন এখন তোৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 বাৰ্ষিক অধিৱেশন এইফালৰ পৰা ভিৰটো চাওক পুৰা এইয়া বহুত ভিৰ এয়া বাপসকল চাহৰ প্ৰথম স্থান বুলি কৈছে অনুসন্ধান কক্ষ কাৰোবাৰ কোনোবা যদি হেৰাই ইয়াত অনুসন্ধান কৰা হ'ব এতিয়া মানে কাকো অনুসন্ধান কৰিব লগা হোৱা নাই বাপজনক লগ পালোঁ আপুনি ক'ৰ হৈছে মই গোলাঘাট জিলা কেতিয়া আহিলে ইয়ালৈ মই 3 দিন হৈ গ'ল 3 দিন হৈ গ'লগৈ মই আজি আহিছোঁ 3 দিন হৈ গ'লে তাৰপৰা কেতিয়াকৈ যাম বুলি ভাবিছে কাইলৈকে শোভাযাত্ৰা চাই যামগৈ আৰু কেনেকুৱা লাগিলে বাৰু ইয়ালৈ আহি অধিৱেশন বুলি ক'লে আৰু জানাই কিমান ধুনীয়া লাগে অধিৱেশন আহিলে থাকিব নোৱাৰোঁ হয় আহিবই লাগিব অধিৱেশনত বেয়া লগা কাৰণেই নাই নাই ইয়ালৈ আহিলে মনটো বেলেগ শুবলৈ নাপালেও ভাল লাগে বুজিছা নাই ভাল লাগিল বাৰু লগ পাই আৰু আপুনি কৈছে বাপজন গহপুৰ ন গহপুৰ মৰিগাঁও বঙাইগাঁও লগ পাই গৈ আছোঁ মানে গোলাঘাটো পালোঁ আৰু বাকী কেনেকুৱা লাগিছে আহি ভাল লাগিছে এই ৰাতি বিয়লি দেখিছে এইডোখৰত মানে ইমান ঘন নহয় সিফালে আছে এইপিনে গাড়ীবোৰ ৰখোৱা আছে বাকী ভিডিঅ'টো চাই থাকক যদি ৰাতিপুৱা ভিডিঅ' আপোনালোকে চাবলৈ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যদি নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ আৰু আপুনিও শ্বেয়াৰ এটা কৰি দিব এই ৰাস্তাটো মন কৰক মানে আপোনালোকৰ ব্লগ এটা পাই দিছে পথাৰৰ লগত সমান হৈ আছে হয় নাই ৰাস্তাটো এতিয়া এইফালে আছে প্ৰাক্তন পদাধিকাৰ প্ৰতিনিধি এইবোৰ চাওক কি হয় ব্ৰকলি হয়নে প্ৰতিনিধি কক্ষ কৃষ্ণ নমস্কাৰ মই পিংকু আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ আজি দেখিছে আন্ধাৰ এতিয়া প্ৰায় 2 বাজিবলৈ হৈছে আৰু 2 বজা নাই এতিয়া মই আছোঁ যোৰহাটৰ মহ বন্ধা এৰালতলী পথাৰত আৰু এৰালতলী পথাৰৰ এইফালে চাওক গহপুৰ এইফালে চাওক ইমান ধুনীয়াকৈ শৰাই সজাইছে আৰু এইফালে কৃষ্ণ আহক বা যাবলৈ কৈছে নঙলা দেখিছে ইমান ধুনীয়াকৈ আছে ফটো মাৰিবলৈ মানে এইপিনে আমি বাৰু নোহোম আৰু এইপিনে জাপি আছে মানে বৰষুণ যদি দিয়ে জাপি এই বাপজনক লগ পালোঁ আপুনি ক'ৰ পৰা আহিছে কলা গহপুৰ ঠিক আছে বাৰু এতিয়া মানে মোবাইল চাৰ্জ দিব লাগে মোবাইলটো মেইন চাৰ্জ দিয়া সেইকাৰণে মোবাইল চাৰ্জ দিবলৈ আহিলোঁ আৰু এখেতক লগ পালোঁ বাপজন কৃষ্ণ আপোনাৰ ঘৰ ইয়াতে আজি 7 তাৰিখ 8 তাৰিখে হ'লগৈ 6-7 আজি 3 নম্বৰ দিনাখন নহয় জানো কেনেকুৱা লাগিছে আপোনালোকৰ জিলাতে নিজা জিলাতে যেতিয়া পাতিছে যিহেতু মানে একেখন জিলাই যিহেতু থাকিলে ভাল হয় আৰু কেনেকুৱা লাগিছে নিজৰ জিলাতে যিহেতু নিশ্চয় ভাল লাগিছে আৰু আপোনাৰ শিবিৰ চিবুবোৰ চাই পেলাই ভাল লাগিছে ন আমি তিতাবৰ পাখি হয় তিতাবৰ শুবলৈ মন নোযোৱা নিচিনা হৈছে এনেকুৱা আনন্দ এটা অনুভৱ হৈছে ফূৰ্তি লাগিছে আমি এবছৰত এবাৰে পাওঁ ন 4 দিন সেয়াই আৰু যিহেতু মই ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰিবলৈতো আপোনাৰ চাৰ্জ লাগিব চাৰ্জ দিবলৈ এইপিনে কাৰেণ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে ভণ্টিকেইজনী গ'লগৈ এইফালে ক'ৰ হৈছে আপুনি বাপজন তিতাবৰ ন আৰু এইফালে মানে মাস্ক নকৰিব মই চিনি নাপাম পাছত দেখিলোঁ আপুনি কৈছিলে মৰিগাঁও মানুহ ঢেৰ মৰিছিলে চাগে সেইকাৰণে মৰিগাঁও বুলি দিলে নেকি নাজানো কিন্তু মোবাইল চাৰ্জ দিবলৈ ৰৈ আছে মানে মোবাইল পূৰা ৰিল চিল বনাব লাগিব সেইকাৰণে আৰু এইফালে আছে বাপকেইজন মানে ইয়াত মানে মই মোবাইলৰ যিটো চাৰ্জাৰ ব্যৱস্থাটো ইমান বেছিকৈ দেখা নাই বাৰু এইফালে আপুনি কৈছিলে বাপজন তিতাবৰ ন তিতাবৰ কেইবাজন বাপকো লগ পালোঁ এইফালে পলাশ ভাই মানে সেই আৰু এটা আছে নহয় পলাশ ভাই বুলি সেইটো নেকি হে মুখখন গুচাই দিলে তোমাক দেখিব এইজন বুলি কি বুলি আছে পলাশ ভাই অফিচিয়েল কি ভিডিঅ' দিয়া হয় এনেই ফানি ভিডিঅ' ন আপোনালোকে চাব বাৰু এনেই তোমাৰ ডিপিখনত কি আছে কৈ দিয়া তেতিয়া পটককৈ চিনি পাব ন ল'ৰা এটা আছে বাকী আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্টটো কৰিব এতিয়া জয়গুৰু শংকৰ এই তলফালে মন কৰক এইপিনে চাৰ্জ দি আছোঁ এইফালে পলিথিনত ভৰাই চাৰ্জ দি আছে মানে এই কেইটা মোবাইল চাৰ্জ দিয়া হ'ল এতিয়ালৈকে তাৰে ভিতৰত এডাল চাৰ্জাৰ মোৰ চাৰ্জাৰত বেলেগ মোবাইলো সোমাই আছে তো বাকী আপোনালোকে এতিয়া ভাওনা হৈছে ভাওনালৈ যদি পাওঁ অকণমান দেখুৱাম বাকী আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু ৰাতিপুৱা হ'লে ভিডিঅ' পাই যাবগৈ আপোনালোকে
শংকৰ সংঘ শ্ৰীমন্ত শংকৰ সংঘ যদি অহা নাই ইয়ালৈ অধিৱেশনলৈ কেনেধৰণে উদযাপন কৰিছে A to Z দেখাম ছাবস্ক্ৰাইবটো কৰি ৰাখক অঁ ঠিক আছে কৃষ্ণ নমস্কাৰ মই পিংকু আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ আজি দেখিছে আন্ধাৰ এতিয়া প্ৰায় 2 বাজিবলৈ হৈছে আৰু 2 বজা নাই এতিয়া মই আছোঁ যোৰহাটৰ মহ বন্ধা এৰালতলী পথাৰত আৰু এৰালতলী পথাৰৰ এইফালে গহপুৰ জিলাৰ মানে জিলাত ইয়াত আছে পশ্চিম যোৰহাট আঞ্চলিক ভাষা 21টা শিবিৰ আছে ইয়াত 21টা শিবিৰ আছে ইমান ধুনীয়াকৈ এইফালে শৰাইখনত এইফালে চাওক ইমান ধুনীয়াকৈ শৰাই সজাইছে আৰু এইফালে কৃষ্ণ আহক বা যাবলৈ গৈছে ইয়াত নঙলা দেখিছে ইমান ধুনীয়াকৈ আছে ফটো মাৰিবলৈ মানে এইপিনে ভিতৰলৈ শিবিৰলৈ সোমাই যাবলৈ জয়গুৰু সংঘ আমি বাৰু নোসোমাওঁ এইপিনে জাপি আছে মানে বৰষুণ যদি দিয়ে জাপি এই বাপজনক লগ পালোঁ আপুনি ক'ৰ পৰা আহিছে কলা গহপুৰ অঁ গহপুৰ ঠিক আছে বাৰু নীলোৎপল বৰা 9ত পঢ়িছে আৰু বৰ ধুনীয়া ভাওনা কৰে ইনষ্টাগ্ৰামৰ আইডিটো দিছিলে চালোঁ মানে বৰ ধুনীয়া ভাওনা কৰে তুমি কি লৈছা মই সৰুৰ পৰাই লৈছোঁ সৰুতে আৰু প্ৰহ্লাদ ৰোহিতেশ্য তেনেকুৱাবোৰ লওঁ হ'লে এতিয়া ডাঙৰ মানে সৰু ভাওনাৰ কম্পিটিশ্যন যাওঁ হয় ভাল লাগিছে ধুনীয়া কৰা আগুৱাই যোৱা দেই আৰু বাপজন এতিয়া নিয়ৰ পৰিছে নহয় আমি মানে অকণমান ভাওনা হৈ আছে ক'ৰবাত হৰিনাম হৈ আছে অকণমান আপোনালোকক স্ক্ৰিপ্ট দেখুৱাম মানে ভিডিঅ' ক্লিপ বাকী আপোনালোকৰ আৰু শুবলৈ যাওঁ আমি দেই ভিডিঅ'টো চাই থাকক নহয় প্ৰায় 3:30 বাজিব হ'ল এতিয়া মানুহ উঠিবলৈ হৈছে মৰ্ণিং ৱাক কৰিবলৈ গৈছে নেকি জানো এওঁলোক যাবলৈ ওলালে চাগে এইফালে চাওক আদৰণি শিবিৰ কিমান ধুনীয়াকৈ লিখা আছে ভাল লাগিছে কৰিবলৈ কৈছে মানে কিবা কিবি আছে যদি য'তে ত'তে নেপেলাব ইয়াতে ব্যৱহাৰ কৰিব এইফালে চাওক কিমান ধুনীয়াকৈ এইফালে ফুল আছে এইপিনে নঙলা আছে এখন কিন্তু লোহাৰ নিচিনা লাগিছে যে লোহাৰ নহয় এখন খোলাই আছিলে মই সোমাই আহিলোঁ এইফালে চাওক শৰাই এখন আছে ভগৱানৰ ঘৰ ৰামকৃষ্ণ লিখা আছে আৰু এইফালে চাওক সুন্দৰ কৰা আছে মিলন তীৰ্থ এইটো দুমহলীয়া মানে ৰাতি কিমান মানে ইয়াত থকা মজাটোৱে বেলেগ ৰাতি এইফালে চাওক মই সোমাই নাযাওঁ বাৰু দূৰৰ পৰা চাওক এইফালে জুম কৰি দিছোঁ এয়া মানে ঢালাই দি থোৱা আছে ইয়াত উঠিব পাৰিব আপোনালোকে এইপিনে বৰ ধুনীয়াকৈ গাঠিছে এইপিনে চিৰি আছে মানে শিবিৰলৈ সোমাই গ'লোঁ যেতিয়া আৰু গম পাব এনেকৈ সোমাওঁ ৰাতিপুৱাহে উঠিম আৰু এইপিনে চাহৰ ব্যৱস্থা এতিয়া হৈ আছে মানে ঠাণ্ডা লাগিলে গৰম উঠি যাবগৈ চাহ খাই দিলে আৰু এইফালে লিখা আছে যে ভ্ৰাম্যভাষ সংযোগী আধ্যাত্মিক সত্ৰ চাহ আপ্যায়ন শ্ৰীমন্ত এই ঠাণ্ডা লাগিছে নেকি জুই ধৰিলে আমি ভিডিঅ' কৰিছোঁ আকৌ দেই ক'ৰ পৰা আহিছে আপোনালোক এইফালে মৰা চৰাই এইফালে বৈকুণ্ঠ বাগ আৰু এইফালে চিলিঙি দিয়া আছে এই ৰাতিপুৱা এতিয়া 3:30 বাজিলেগৈ গম পাইছেনে এওঁ এতিয়া শুই আছিলে নে উঠিলে বাপজন কৃষ্ণ আপুনি কোন জিলা হৈছে তেজপুৰ জিলা আজি থকা হ'বনে থকা হ'ব ন তাৰপৰা উঠিলে মানে মই এতিয়ালৈকে হোৱাই নাই হোমগৈহে এতিয়া আমি কেইবাটাও ঘূৰিলোগৈ এতিয়া ঘূৰি মেলি বৰ ভাল লাগিছে এইবোৰ দিছে নহয় ফুল ওপৰত এইফালে আপোনালোকে যে পঢ়িছিলে লেমৰ পোহৰত চাকিৰ পোহৰত সেই লেমটো এতিয়া পাহৰিব নোৱাৰে নহয় ঘপককৈ হয় নাই সেইকাৰণে খেতি কৰাৰ পিছত আপোনালোকে ধান বনোৱাৰ পিছততো এই সান্দহগুৰি খাব লাগিব যে এই ঢেঁকী আছে পিঠাগুড়িৰ কাৰণে বৰ ধুনীয়াকৈ বনাইছে ভাল লাগিছে আৰু বাকী মানে এতিয়া আমাৰ শিবিৰটোলৈ গৈ আছোঁ যি পাম তোমালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকক এওঁ বাপসকল এতিয়ালৈকে হাঁহ পাইছে আৰু কেইজনমান উঠিছে সেই এনেকৈ আৰু থাকি ভাল লাগে এনেকুৱা জেগাত হয় নাই কিছুমান জেগালৈ আহি থাকি ভাল লাগে যেতিয়া বছৰৰ মূৰত সকলোকে লগ পায় আৰু এইপিনে পৰ্দা লগাই দিছে চাওক এইপিনে গোটেই এটা ঘৰে আৰু আপোনালোকে ঘৰৰ নিচিনাকৈ থাকিব পাৰিব হয় নাই গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনালোঁ এইফালে গা ধুই আহিলে নেকি নে ধুবলৈ যায় কৃষ্ণ কৃষ্ণ বাপজন
ৰাইজক আমি নআলি আঞ্চলিক শাখাৰ হয় আমি নৱজ্যোতি প্ৰাথমিকত আমি সেৱা বাহিনীৰ কাৰণে আমি অহা হৈছিলে আৰু অহৰহ লাগি থকাই হৈছে ইয়াত যিখিনি এতিয়া আৰু শোভাযাত্ৰা আছে শোভাযাত্ৰাৰ কাৰণে 9-10 বজাৰ পৰা শোভাযাত্ৰা আৰম্ভ হ'ব তাৰ কাৰণে আমি অহা হৈছে শোভাযাত্ৰা হ'ব বাৰু তাৰ আগতে আমাক আপোনালোকে চিনি পায় মই বিশেষকৈ চিনাকি কিয় দিব নালাগে হয়তো কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে চিনি নাপাব পাৰে মানে সিহঁতি বেছিকৈ ইনষ্টাগ্ৰামত লাগি থাকে যে হেঁপাহ বুলি আপোনালোকে হয়তো পাইছে ফেচবুকত আৰু ইউটিউবত কেনেকুৱা লাগিছে আজি আহিছে প্ৰথম মানে ভাল লাগিছে প্ৰথম আহিছোঁ মানে অসমত বৃহৎ অনুষ্ঠান সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰ সংঘৰ যি বাৰ্ষিক অধিৱেশন এইবাৰ মই প্ৰথম চাবলৈ আহিছোঁ যদিও বা মই সংঘৰ সংগী নহওঁ কিন্তু মহাপুৰুষ দুয়োজনাৰ আমাৰ নমস্য তেওঁলোক আমাৰ পূজ্য আৰু শ্ৰীমন্ত শংকৰ সংঘৰ এই বৃহৎ অনুষ্ঠানটোৰ যোগেদি অসমৰ অসমীয়া সমাজৰ মাজত যিটো নীতিগত আদৰ্শগত ভেটি গঢ়িবলৈ চেষ্টা কৰিছে তেওঁলোকৰ সেই আদৰ্শ নীতিয়ে কিছু কথা শিকিবলৈ কিছু কথা জানিবলৈ আৰু আপোনালোকক দেখুৱাবলৈকে বুলি ইয়াত আহি উপস্থিত হ'লোহি খুব ভাল লাগিছে বহুত নজনা নিচিনা ব্যক্তিৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছোঁ আৰু এইমাত্ৰ মোৰ সন্মুখতে বহি আছে আমাৰ ইয়াৰে বাপেজন তেওঁৰ সৈতেও কথা পাতি খুব ভাল লাগিল যথেষ্ট ভাল লাগিল আপোনালোকেও আহক আজি যিহেতুকে একেবাৰে শেষৰ আগদিন আজি যিহেতু শোভাযাত্ৰা আছে আৰু কাইলৈ সামৰণি হ'ব বুলি ইতিমধ্যে কৈছে গতিকে সকলো আহক এই অনুষ্ঠানটো বৃহৎ অনুষ্ঠানটোত উপভোগ কৰক ধন্যবাদ লগ পাই ভাল লাগিল বাৰু আৰু অনাগত দিনতো লগ পাই থাকিম আহিলে এইপিনে ফোন কৰিব হয় আৰু বাকী আপোনালোকে শোভাযাত্ৰা এতিয়ালৈকে হোৱা নাই বহুত টাইম বাকী আছে এতিয়া 9-10 মান বজাৰ পৰা হ'বহে চাগে নহয় জানো 9-10 বজাৰ পৰা হ'ব ভিডিঅ'টো চাই থাকক আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব